বঢ়িয়া তই কেনেকৈ আরে বসো মোৰ লগত কথা পতাৰ ইচ্ছা নাই তোৰ দৰে ধকেবাজ ফ্ৰেণ্ড এটাৰ লগত আরে মই মেডিচিনৰ ডক্টৰ দেখাইছিলোঁ তই মোক এক্সৰে দিছিল মই কৰিলোঁ এতিয়া তই চাই দে আরে আসলে বইল প্রথমে মোৰ বহিব ইচ্ছা নাই তই চাই দে আরে তুই এতিয়াও এইবোৰ কথা লাগি আছ তই চাই দে মোৰ কথা পতাৰ ইচ্ছা নাই এনে কালিৰ পৰা বিৰাট বেমাৰ মোৰ ৰ'ব ৰাজ তোৰ এইবোৰ কেনেকৈ হৈ গ'ল একো হোৱা নাই তো মই তই ভালকৈ চাচোন মোৰ কেৱল কাহে হৈছে আৰু কাহত অলপ ব্লাডে গৈছে বাকী মোৰ একো হোৱা নাই তই ভালকৈ চাচোন তোৰ নাক কেঞ্চাৰ হৈছে তই কি কৈছ এইবোৰ মোৰ হ'ব নোৱাৰে কি হৈছে তহঁতৰ কিয় এনেকে হিল মাৰি আছ দুখীয়া ঘৰৰ ল'ৰা হ'ল বুলি তহঁতে এনেকুৱা কৰিবি নেকি তুমি কিয় টেনশ্যন লোৱা এইবোৰ ল'ৰাক কোনোদিন কোনো খাতিৰ নকৰিবা আৰু ইমান ভয় নকৰিবা তুমি আৰু আজিৰ পৰা আমি ফ্ৰেণ্ড নিশান ৰাজ এয়া স্মৃতি मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के यारा तेरी यारी को मैंने तो खुदा माना याद करेगी दुनिया तेरा मेरा अफसाना तेरे जैसा यार कहाँ ऐसा याराना हाँ मान लिया मैंने खुश नसीब हूँ मैं कि तेरे जैसा यार है मेरा हेलो राणा भाई কৈছ মোৰ টকা ক'ত বে নহয় বে তোৰ বৰ বেছি হৈ গৈছে তোক মই চাই আছো তই মোৰ ফিল নাজান ন এটা মানুহ পঠিয়াম কাটি টুকুৰা টুকুৰি কৰি ৰাখি দিব তো মোৰ পইচা এটা ঘূৰাই দে সোনকালে নহ'লে চাই ল'ম তো দে ৰাখিছো ঐ ৰাজ শুনচোন ক'ত গৈছিলি ক্লাছ আছিলে দাদা ক্লাছ কৰি কি কৰিবি তই নহয় দাদা কি নহয় দাদা আজিকালি এইবোৰ পঢ়া শুনা একো কাম নাই ৰ দেখিছা তামাম এলো দাদা মই নাই তই ল'ব লাগিব দাদা নহয় দাদা আৰে সেইবোৰ চামচা কাটালৈ কি থাকা তই সৰি দাদা আজিকালি পঢ়ি কাম নাই এনজয় আৰে এটাই লাইফ এনজয় কৰ টান খা এনজয় এইবোৰ তই যা এতিয়া ঘৰত পুৰা এনজয় কৰ লাইফ only for enjoy life is only for enjoy মনত ৰাখিবি পঢ়া শুনা কোনে কষ্ট কৰে সময় যা মোৰ ফোন আহিছে ৰ তই সন্ধিয়া আহিবি এবাৰ মোক লগ ধৰিবলৈ অ'কে যা
चल सुटिए चाहे तुम कुछ ना कहो मैंने सुन लिया के साथी प्यार का मुझे चुन लिया ঐ কি ভাবি আছ নাই অ' একো নহয় দে কিবা ভাবি আছ দেখাব পাৰিবি যে মোক আৰে ৰাজ চাচোন তাক সি কিমান সলনি হৈ গ'ল তাই কাইলৈ কি আছিল আৰু আজি কি এনি টাইম নিচা 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 একদম মানে চিগাৰেটৰ পৰা তাই আজিকালি সকলো খাব ধৰিছে অ' নাজানো আৰু কি হয় তাৰ বল আজি আজি চাই ল'ম মই মোৰ ফ্ৰেণ্ডক কি মোৰ পৰা কাঢ়ি লৈ গৈছে আজি চাই ল'ম মই চালা নিচান আজি তোক মই চাই আছো ঐ ৰ ক'ত যা আৰু তই ইয়াৰ লগত কিয় হা আৰু তই কোন তই মোৰ ফ্ৰেণ্ডক মোৰ পৰা কাঢ়ি লৈ গৈছ এই নহয় তই ভুল বুজিছ আৰে ৰচোন ৰ কি ৰ তই যা তোৰ বহুত থাক হা তই মোৰ ঐ তই ইয়াক হাত লগাব কেনেকৈ হয় অকল তোৰ দৰে ফেন নালাগিব যা তই চাই ল'ম তহঁতক মই চাই ল'ম কৈ দিলোঁ চাই ল'ম মই তই কি কৈছ এইবোৰ মোৰ হ'ব নোৱাৰে মোৰ হোৱা নাই এইবোৰ মই তোক কৈছিলো নহয় এইবোৰ খাব এৰি দিয়ে শুনিছিলি তেতিয়া তই মোৰ কথা শুনিছিলি তই কি কৈছ এইবোৰ মই তোক আজি চৰি ক'লো হা আজি তহঁতৰ কথা নুশুনা কাৰণে মোৰ এনেকুৱা হৈ গ'ল আৰু ৰচোন ধৈৰ্য ধৰ এতিয়া মোৰ ফেমিলি আরে এখন টেনশন লব নালাগে আমার এতিয়াও সকলোবোৰ ফ্ৰেণ্ড আছে সকলোৰে লগত যোগাযোগ কৰিম মই আৰু তোৰ অপাৰেশ্যন কৰিম অতি সোনকালে আৰু তই সুস্থ হৈ টেনশন লব নালাগে যদি মুক্ত আকাশৰ হৃদয়ো নাহে মানে আমি এই ষ্টৰিটোৰ দ্বাৰাই এইটোৱেই বুজাব খুজিলোঁ যে অলুৰ লগত বগৰী পুৰা যাব নালাগে মানে বেয়া সংগত পৰি যে ভাল ল'ৰা ছোৱালী বেয়া হৈ যাব নালাগে আপোনালোকে ফ্ৰেণ্ডছ আমাৰ জীৱনৰ আটাইতকৈ মানে মুহূৰ্তপূৰ্ণ বস্তু চবৰে জীৱনত ফ্ৰেণ্ডছৰ মুহূৰ্ত বহুত বেছি আছে কিন্তু ফ্ৰেণ্ডছ বাছোঁতে বি কেয়াৰফুল কাৰ লগত আপুনি থাকিব লাগিব কাৰ লগত আপুনি টাইম স্পেণ্ড কৰিব লাগিব সেইটো জানিব লাগিব আমি তো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট আৰু এইটো মোৰ ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম হয় আচলতে মই ব্লগ বনাওঁ কিন্তু মোৰ ইচ্ছা আছিল বনোৱাৰ কাৰণে এক্টিং কৰিও দেখুৱাৰ মন আছিলে যদি আপোনালোকে ভাল পাইছে প্লিজ কমেণ্ট কৰিব আৰু আগলৈ যদি বিচাৰিছে আকৌ তাৰ কাৰণেও কমেণ্ট কৰিব থেংক ইউ বাই বাই